হেল্ল' বন্ধু-বান্ধৱীসকল, মোৰ ইউটিউব চেনেল এছ.কে. তানবীৰ ষ্টুডিঅ'লৈ সকলোলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ লৈ আনিছোঁ নতুন এটা অন্য ভিডিঅ'লৈ। আহক সকলোৱে মিলিজুলি ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁ। আৰু যিসকল বন্ধু-বান্ধৱীয়ে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়ে নাই, এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু সকলো ধৰণৰ জব আপডেট পাবলৈ হ'লে কেৱল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটোৰ লগতে থাকক। বন্ধু-বান্ধৱীসকল, অসম পুলিচৰ AB কমাণ্ডো বেটেলিয়নৰ 2023 চনৰ অক্টোবৰ মাহতে 164টা 164 পোষ্ট ওলাইছিলে। ইয়াৰ ৰিটাৰ্ণ এক্সাম, ইয়াৰ ফিজিকেল টেষ্ট আৰু সকলো কমপ্লিট হৈ গৈছে। এতিয়া মাত্ৰ আপোনালোকৰ ৰিজাল্টটো, ফাইনেল ৰিজাল্টটো দিয়াৰ বাকী আছে। আজি হ'ল 4 জুন আৰু 3 জুন তাৰিখে 2025 চনৰ 3 জুন তাৰিখে এটা অফিচিয়েল নটিচ আহিছে। বন্ধু-বান্ধৱীসকল, মেৰিট লিষ্ট অৰ্থাৎ চিলেকশ্যন কেনেকৈ কৰা হ'ব, আছাম পুলিচ কমাণ্ডো বেটেলিয়নৰ পোষ্টত 164 পোষ্টত কেনেকৈ চিলেকশ্যন কৰাব, সেই সম্পৰ্কে এইখন নটিচ হয়। তো বন্ধু-বান্ধৱীসকল, এইখন নটিচত উল্লেখ কৰিছে যে এজন প্ৰাৰ্থীৰ ডেট অফ বাৰ্থ আৰু যি ৰিটাৰ্ণ এক্সামত যিখিনি নাম্বাৰ পাইছে তাৰ লগতে আৰু এজন বেলেগ প্ৰাৰ্থী বা কেণ্ডিডেটে একে ডেট অফ বাৰ্থ আৰু একেই নাম্বাৰ যদি পায়, সেইকাৰণে এইখন নটিচ আহিছে। তো আপোনালোকে এইখন নটিচত উল্লেখ কৰিছে যে দুজনৰ ডেট অফ বাৰ্থ আৰু নম্বৰটো একে হ'লে যিসকলৰ হাইটটো বেছি সেইসকলক চিলেকশ্যন কৰা হ'ব, সেইসকলক ৰিটাৰ্ণ এক্সামত পাছ কৰাই দিয়া হ'ব। ইয়াৰ লগতে ডেট অফ বাৰ্থটো যাৰ বেছি বয়সটো বেছি সেইসকলৰ ৰিটাৰ্ণ এক্সামত পাছ কৰি দিয়া হ'ব। সেইকাৰণে এইখন নটিচ আহিছে। তো বন্ধু-বান্ধৱীসকল, যিহেতু ডেট অফ বাৰ্থ আৰু নাম্বাৰ যদি দুয়োজনে একে হয়, তাৰপিছত আপোনালোকৰ হাইটটো হিচাপত আপোনালোকক চিলেকশ্যন কৰা হ'ব। যি বেছি ওখ, যাৰ হাইটটো অলপ বেছি হ'ব তাক চিলেকশ্যন কৰা হ'ব। ইয়াৰ লগতে ডেট অফ বাৰ্থটো যাৰ 1 মাহ 2 মাহ এনেকুৱা বেছি আছে তাক চিলেকশ্যন কৰা হ'ব। সেই সম্পৰ্কে এইখন নটিচ আহিছে। যিসকল বন্ধু-বান্ধৱীয়ে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়ে নাই, এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক। বন্ধু-বান্ধৱীসকল, ভিডিঅ'খিনিত ইমানখিনি আছিল। মোৰ এইটো ভিডিঅ'ত কওঁতে যদি কিবা ভুল হৈছে এইটো কমেণ্টৰ মাজেদি জনাই দিব। নেক্সট ভিডিঅ'টোত ইয়াৰ শুধৰণি কৰা হ'ব। সকলোলৈ ধন্যবাদ।